খলিহাৰ আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ সমিতি গঠন। নলবাৰীৰ বিহামপুৰ খলিহাত অৱস্থিত এখন ঐতিহ্যমণ্ডিত ইছলামিক শিক্ষানুষ্ঠান আঞ্চলিক হাফিজিয়া মাদ্ৰাছা। মাদ্ৰাছাখনৰ আগন্তুক দ্বিবৰ্ষ অৰ্থাৎ 2025-26 আৰু 2026-27 বৰ্ষৰ বাবে এখন 47জনীয়া পৰিচালনা সমিতি গঠন কৰা হয়। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই সমিতিখন ঘোষণা কৰে 5জনকৈ জুৰি সদস্য আলহাজ হিকমত উল্লাহ খান, নজমুদ্দিন আহমেদ, আফাজউদ্দিন আহমেদ, হাইদৰ আলী আৰু ফাইজউদ্দিন আহমেদে। আৰজিদ আলীৰ সভাপতিত্বত জুৰি সমিতিয়ে মাদ্ৰাছা প্ৰাংগণত এক জৰুৰী সভা অনুষ্ঠিত কৰি উক্ত সমিতিখন ঘোষণা কৰে। সেই মৰ্মে সভাপতি পদত শ্বেইখ আলহাজ মহৰুম আলী, কাৰ্যকৰী সভাপতি আলহাজ হাৰিছ আলী, যুটীয়া সম্পাদক ৰুকুনুদ্দিন আহমেদ আৰু ৰফিকুল ইছলামকে ধৰি অন্যান্য বিষয়ববীয়া আৰু সদস্যসহ পূৰ্ণাংগ সমিতিখন ঘোষণা কৰে। ইয়াৰ লগে লগে নৱনিৰ্বাচিত বিষয়ববীয়াসকলৰ কিছুসংখ্যক আজিৰ সভাতেই দায়িত্ব পত্ৰ প্ৰদান কৰা হয়। লগতে নতুন সমিতিখনক এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ দায়িত্বভাৰ অৰ্পণ কৰা হয়। ইপিনে অহা 16 জুন তাৰিখৰ পৰা মাদ্ৰাছাৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি নতুন সমিতিয়ে প্ৰকাশ কৰে। বিহামপুৰ খলিহাত আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ যিটো আগতে খেলিমেলি চলি আছিল, আজি বিশিষ্ট ব্যক্তিৰ নেতৃত্বত জোৰাৰ কমিটিৰ জৰিয়তে পূৰ্ণাংগ এখন কমিটি গঠন কৰা হয়। সেই কমিটিৰ সভাপতি আলহাজ শ্বেইখ মহৰুম আলী আৰু কাৰ্যকৰী সভাপতি হাৰিছ আলী, ৰুকুনুদ্দিন আহমেদ, ৰফিকুল ইছলাম আৰু এনেকৈ 40জন ব্যক্তিক লৈ এই কমিটিখন গঠন কৰা হয়। ভৱিষ্যতে এই অনুষ্ঠানখন 16 জুনৰ পৰা কাৰ্যকৰী হ'ব শিক্ষাদান প্ৰথা। বিহামপুৰ খলিহাত অৱস্থিত আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ 16 জুনৰ পৰা ইয়াত পাঠদান আৰম্ভ হ'ব। গতিকে আজিৰ এই অঞ্চলৰ বিশেষ ব্যক্তিৰ উপস্থিতিত এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। গতিকে এই সমিতিখনে 25-26 বৰ্ষত ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ ব্যৱস্থা কৰিছে। গতিকে ছাত্ৰসকল 16 জুনৰ পৰা ইয়াত উপস্থিত হ'ব। গতিকে আমি পূৰ্ণাংগ উদ্যমে এই আঞ্চলিক হাফিজিয়া মাদ্ৰাছাখন চলাই নিয়াৰ বাবে আগবাঢ়িছোঁ। শ্বেইখ আলহাজ মহৰুম আলী বৰক্ষেত্ৰী বৰ্ণী সভাপতি আৰু মহম্মদ ৰুকুনুদ্দিন আহমেদ আৰু মহম্মদ ৰফিকুল ইছলাম খলিহাত যুটীয়া সম্পাদক হিচাপে আমি নিৰ্বাচিত কৰোঁ। তেখেতসকলৰ নেতৃত্বত এই মাদ্ৰাছাখনে এটা পূৰ্ণগতি লাভ কৰিব বুলি আমি আশা কৰিছোঁ। 40জনীয়া সমিতিখন গঠন কৰা হৈছে। গতিকে ইয়াত আমি ৰাইজৰ পূৰ্ণাংগ সঁহাৰি পাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।